মিডিয়াত মোৰ হেৰিৰ কাৰণে এটা বিৰাট ডাঙৰ এটা মোক বদনাম কৰাৰ কাৰণে ভাইৰেল হৈ গৈছে আৰু এই ভাইৰেলটো আপোনালোকে চবে চাগে গম পাইছে আৰু ইয়াত মই আগতে মই হেৰি থাইলেণ্ডত গৈছিলোঁ এইবিলাকো এডিট কৰি দিয়া হৈছে তাৰপিছত এটা এই পৰিকল্পিত এটা ভিডিঅ' ইয়াত মই দেখিবলৈ পাইছোঁ আৰু এই ভিডিঅ'টো এনেকুৱা আজি এটা কিডনাপিং আজি 5 মাহ ধৰি মোৰ ওপৰত 1 কৰোৰ টকা ধন দাবী মানে তেওঁলোকে কৰি আহিছে আৰু এই টকাটো পাবৰ কাৰণে মোৰ লগত যোগাযোগ কৰে মেছেজ দিয়ে তাৰপিছত যোনটো ভিডিঅ'টো ভাইৰেল হৈছে এই ভিডিঅ'টো মোৰ তাত পঠাই থাকে এইটো যদি আপোনালোকে নিদিয়ে এই ভিডিঅ'টো আমি ভাইৰেল কৰি দিম মোৰ এই বাটাচীপুৰ অঞ্চলত আজি বিশেষকৈ আমাৰ এই হেৰি উদাংশ্ৰী বুলি ঠাই আছে তাত মোৰ ৰবৰ প্ৰজেক্ট আছে আৰু প্লাছ মোৰ তামোল প্ৰজেক্ট আছে হিও আপকামিং প্ৰজেক্ট গতিকে এইটো কথা আজি এওঁলোকৰ চাগে মানে এওঁলোকে এইটো অঞ্চলৰে আৰু মই তেওঁলোকক ব্যক্তিগতভাৱেও মই চিনি পাওঁ মাজে সময়ে কিবা মোৰ ঘৰত কিবা হ'লে তেওঁলোকক মই নিমন্ত্ৰণ দিওঁ গতিকে আজি তেওঁলোকে আজি এই এটা চক্ৰান্ত মই শুনি আহিছিলোঁ 2 জানুৱাৰী আছিলে সিদিনাখন আমাক মই বাগানত গৈ আছিলোঁ সন্ধিয়া সময় এইটো হেৰি আপোনাৰ মনা চেণ্টাৰ বুলি কয় তাৰ আগতে এটা বাগান আছে এই বাগানত আগতে সন্ধিয়া প্ৰায় 4:05মান বজাত আমি ইয়াৰ পৰা গৈ আছিলোঁ লেবাৰ পে'মেণ্ট 3 লাখ টকা তাৰপিছত এওঁলোকে তাত এখন বগা গাড়ীত আহি মোক ৰখাব দিলে মই ড্ৰাইভাৰক ক'লোঁ ৰখাই দিয়া বোলে তাৰপিছত 4জন যুৱক আৰু গাড়ীত আছেই তাৰপিছত 2জনী মানে উঠি অহা যুৱতী 2জনী গাড়ীত উঠি কিনে মোৰ ড্ৰাইভাৰক অলৰেডি ব্লেক মানে হেৰি কৰি কিনে গান পইণ্টত লৈ লৈছে আৰু মোকো এনেকুৱা কৰি ব্লাইণ্ড ফুল কৰি লৈছে লৈ কিনে তেওঁলোকে আমাক লৈছে তাৰপিছত যে কৈছিলে 1 কৰোৰটো নিদিলে আজি আমি মাৰি পেলাম বুলি কৈছে